আমি কাৰ্যসূচীটো এইটো আছো যে আমি লাচিত থানা অসম কলজুৰি কামৰূপ জিলাৰ উদ্যোগত আমি মমবাতি লৈ এটা মৌন সমদল আমি কামৰূপ জিলাৰ চেচাৰ পৰা আমি হাজো অভিমুখে আহি আছো। গতিকে আমি অসমৰ ৰাইজ বা চৰকাৰ প্ৰশাসন সকলো আমাৰ যিমানবিলাক আমাৰ প্ৰতিষ্ঠান আছে আমি সকলোকে আহ্বান জনাইছো আমাৰ দৰে ঠিক মানে এনেকুৱা ধৰণৰ শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তোলক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। গতিকে তেতিয়াহ'লে হয়তো পুলিচ ডিপাৰ্টমেণ্ট চৰকাৰ প্ৰশাসন অলপ লৰি যাব। গতিকে আমি মহামান্য ন্যায়পালিকক আমি আহ্বান জনাম আপোনালোকেও আমাক এটা জাজমেণ্ট দে সোনকালে দিয়ক। গতিকে আমি সেইকাৰণে বিচাৰি আছো যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টে সোনকালে তদন্তটো শেষ কৰিব লাগে, তীব্ৰ কৰি তদন্ত শেষ কৰি চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত ন্যায়পালিকাই আমাক এটা সুন্দৰ এটা জাজমেণ্ট দে উপহাৰ দিব, সেইটো আমি কামনা কৰিছো আমাৰ ৰাজনীতি অঞ্চল। আমি কাৰ্যসূচীটো এইটো আছো যে আমি লাচিত থানা অসম কলজুৰি কামৰূপ জিলাৰ উদ্যোগত আমি মমবাতি লৈ এটা মৌন সমদল আমি কামৰূপ জিলাৰ চেচাৰ পৰা আমি হাজো অভিমুখে আহি আছো। গতিকে আমি অসমৰ ৰাইজ বা চৰকাৰ প্ৰশাসন সকলো আমাৰ যিমানবিলাক আমাৰ প্ৰতিষ্ঠান আছে আমি সকলোকে আহ্বান জনাইছো আমাৰ দৰে ঠিক মানে এনেকুৱা ধৰণৰ শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তোলক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। গতিকে তেতিয়াহ'লে হয়তো পুলিচ ডিপাৰ্টমেণ্ট চৰকাৰ প্ৰশাসন অলপ লৰি যাব। গতিকে আমি মহামান্য ন্যায়পালিকক আমি আহ্বান জনাম আপোনালোকেও আমাক এটা জাজমেণ্ট দে সোনকালে দিয়ক। গতিকে আমি সেইকাৰণে বিচাৰি আছো যে অসমৰ পুলিচ ডিপাৰ্টমেণ্টে সোনকালে তদন্তটো শেষ কৰিব লাগে, তীব্ৰ কৰি তদন্ত শেষ কৰি চাৰ্জশ্বিট দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত ন্যায়পালিকাই আমাক এটা সুন্দৰ এটা জাজমেণ্ট দে উপহাৰ দিব, সেইটো আমি কামনা কৰিছো আমাৰ ৰাজনীতি অঞ্চল।